স্টুডেন্ট আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেশ্যন নোটিছ যেটো ওলাই গৈছে ইতিমধ্যে 2025-26 বৰ্ষৰ কাৰণে যিবোৰ ষ্টুডেণ্টে এইবাৰ ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰীৰ কাৰণে নাম ভৰ্তি কৰিব বুলি ভাবিছা আৰু গুৱাহাটী ইউনিভাৰ্চিটিত যদি পঢ়িব মন আছে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজসমূহত পঢ়িব মন আছে যদি তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেশ্যন এন্ট্ৰেন্স এক্সাম যেটো এন্ট্ৰেন্স হয় হেতু দিব লাগিব তাৰে কাৰণে নোটিছ ওলাইছে আৰু তাৰে কাৰণে 21 জুন 2025 বৰ্ষৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে ওপেন পোৰ্টেল ওপেন হৈ গৈছে তোমালোকে এতিয়া এপ্লাই কৰিব পাৰিবা আজি 22 তাৰিখ ইতিমধ্যে যোৱাকালি ওপেন হৈ গৈছে আৰু লাষ্ট ডেট এপ্লাই হ'ল 5 জুলাই মিডনাইট মানে ৰাতিৰ 11:59 লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা 21 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 21 জুনৰ পৰা ষ্টাৰ্ট হৈছে মানে যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে আৰু 5 জুলাইলৈকে এপ্লাই কৰিব পাৰিবা 1 জুলাইলৈকে এপ্লাই কৰিব পাৰিবা মিড নাইট মানে 11:59 লৈকে এপ্লাই কৰিব পাৰিবা যিবোৰ ষ্টুডেণ্টে এইবাৰ গ্ৰেজুৱেশ্যন পাছ কৰিছা ভাবিছা যে গুৱাহাটী ইউনিভাৰ্চিটিত বা গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজসমূহত মই মাষ্টাৰ ডিগ্ৰী কৰিম যেনেকৈ বহুত কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড কলেজ গুৱাহাটী ইউনিভাৰ্চিটিতো কৰিব বাট যদি তুমি এফিলিয়েটেডতো ল'ব লাগে তথাপিও তুমি এন্ট্ৰেন্স দিব লাগিব মই যিমানখিনি জানো কিয়নো মই দিছিলোঁ এটা সময়ত সো তোমালোকে এন্ট্ৰেন্স দিলেহে গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজসমূহত মানে নাম ভৰ্তি কৰিব পাৰিবা বা এডমিশ্যন ল'ব পাৰিবা সো বা গুৱাহাটী ইউনিভাৰ্চিটিত যদি পঢ়িব মন আছে কেম্পাছত মেইন কেম্পাছ জালুকবাৰী কেম্পাছত দেন তোমালোকে এন্ট্ৰেন্স দিব লাগিব তাৰে কাৰণে এন্ট্ৰেন্স ডেট যেটো এন্ট্ৰেন্স PGET এন্ট্ৰেন্স টেষ্ট যেটো পোষ্ট গ্ৰেজুৱেশ্যন এন্ট্ৰেন্স টেষ্ট 2025 বৰ্ষ তাৰে কাৰণে ডেট 10, 11, 12 এই 3 দিন ডিসাইড কৰিছে 10 জুলাই 11 জুলাই আৰু 12 জুলাই ওকে এই 3 দিনত তোমালোকৰ এন্ট্ৰেন্সসমূহ হ'ব ডিফাৰেন্ট সাবজেক্টৰ মানে যেনেকৈ ইকোনমিক্স ইংলিছ এদিন হ'ব পাৰে বা পলিটিকেল সায়েন্স এদিন হ'ব পাৰে সায়েন্সৰ কেইটা এদিন হ'ব কমাৰ্চৰ কেইটা এদিন হ'ব এনেকৈ এক্সাম কণ্ডাক্ট কৰিব গুৱাহাটী ইউনিভাৰ্চিটি আৰু চেণ্টাৰ বৰপেটা ডিষ্ট্ৰিক্টত MC কলেজ চেণ্টাৰ আছে আৰু ডিফাৰেন্ট মেক্সিমাম ডিষ্ট্ৰিক্টতে সাগে চেণ্টাৰ আছে তো তোমালোকে চেণ্টাৰ চুজ কৰিব পাৰিবা যেতিয়া এপ্লাই কৰিবা তেতিয়া গম পাই যাবা ক'ত চেণ্টাৰ আছে তোমাৰ নিয়াৰ চেণ্টাৰ ক'ত আছে তুমি নিজে বিচাৰি উলিয়াব পাৰিবা লিষ্ট এখন 20টা চেণ্টাৰ আছে হোল অসমত মেবি টোটেল 20টা আছে চেণ্টাৰ আছে তোমালোকে যিকোনো এটা চুজ কৰিলে তোমালোকে তাতে এক্সাম দিব পাৰিবা ফাৰ্ষ্ট ওপেনিং ডেট 21 জুন আৰু লাষ্ট ডেট 5 জুলাই আৰু এক্সাম ডেট 10, 11, 12 হেতু এডমিট কাৰ্ডত আহিব তোমাৰ এক্সাম কেতিয়া হ'ব তোমাৰ সাবজেক্ট বা ইকোনমিক্সৰ এক্সাম কেতিয়া হ'ব বা পলিটিকেলৰ এক্সাম কেতিয়া হ'ব হেতু এডমিটত আহিব ওকে আৰু এডমিট আৰু মেবি এসপ্তাহ আগত দিব বা 4 দিন আগত দিব 5 দিন আগত দিব এডমিটটো দি দিব তাৰ পিছত তোমালোকে এক্সাম দিবলৈ যাব লাগিব তোমালোকৰ নিৰ্দিষ্ট কিহত চেণ্টাৰত তাৰে পিছত এক্সাম হৈ যোৱাৰ পিছত মেক্সিমাম 10 ডেজ 15 ডেজ ল'ব তাৰে পিছত ৰিজাল্ট দি দিব আগষ্টত তোমালোকৰ এডমিশ্যন হয় মানে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে যিসকলে সিলেকশ্যন পাব আগষ্টত এডমিশ্যন হ'ব তাৰ পিছত ছেপ্টেম্বৰৰ পৰা বা আগষ্টৰ লাষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব তো থ্যাংক ইউ ইমানখিনি আছিল ভিডিঅ'টো পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিবা বুলি ভাবিছা এইবাৰ ডিগ্ৰী পাছ কৰিছা বা ডিগ্ৰীত ফাইনেল এক্সাম দিছা তোমালোকে যিসকলে এন্ট্ৰেন্স দিবা সো এন্ট্ৰেন্স দিব পাৰা আৰু এইটোৰ কাৰণে আবেদন অনলাইন পোৰ্টেল দিয়া হৈছে admission guwahati.ac.in ওকে থ্যাংক ইউ এভৰিৱান